আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'ব লগা আছে। অংগনবাদী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধি বা এককালীন। এতিয়া কথাটো হ'ল কি, এই এনেধৰণৰ ভিডিঅ' আপোনালোকৰ বাবে যেতিয়া নেকি উপস্থাপন কৰোঁ, আপোনালোকে কমেণ্টৰ জৰিয়তে এনেদৰে কয় যে কাম নাই নেকি, এনেকুৱা ধৰণৰ বিষয় কিন্তু একেটাকে কৈ থাকক, মাননি বৃদ্ধি হ'ব নহ'ব। তো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কমেণ্ট আহে। তথাপিতো আপোনালোকৰ এই যি মাননি বৃদ্ধি বা এককালীন এই সকলোখিনি বিষয়ৰ ওপৰত এইটো কাৰণে কওঁ যে এই যি বস্তুটো, এই প্ৰক্ৰিয়াটো অতি সোনকালে কাৰ্যকৰী হ'ব লাগে। এতিয়া আমি নিৰ্বাচনৰ আগত দেখিছোঁ যে বিভিন্ন দলে তেনেদৰে সেইখিনি কৈছে যে মাননি বৃদ্ধি কৰি দিয়া হ'ব। এতিয়া এই বস্তুটো প্ৰকৃততে মাননি বৃদ্ধি কৰিব নকৰিব এককালীন, এই সকলোখিনি কথা আজি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব গৈছোঁ। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। কথাখিনি যুক্তিসংগত হয় নে নহয় সেইটো লিখিবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া প্ৰকৃত কথাটো হ'ল কি, অংগনবাদী কৰ্মী সহায়িকাসকলে আজি দীৰ্ঘদিনৰ পৰা তেওঁলোকে আন্দোলন কৰি আহিছে, দাবী কৰি আহিছে যে তেওঁলোকৰ মাননি বৃদ্ধি কৰি দিব লাগে। মাননি বৃদ্ধি কৰিলে কিন্তু বহুত বেছি পৰিমাণৰ বৃদ্ধি নহ'ল, যিটো নেকি তেওঁলোকৰ বাবে অৰ্থাৎ আপোনালোকৰ বাবে সেইখিনি সমস্যা সমাধান নহয়। সেইটো আমি সকলোৱে জানো, তেওঁলোকেও জানে যে এইখিনি বৃদ্ধি কৰি দিয়া নগ'ল। আৰু যি এককালীন দিয়া কথা আছিলে, এককালীন দিয়া এই যি নিৰ্বাচনৰ আগতে সকলোৱে ভাবি আছিলে দিব বুলি, সেইখিনিও দিয়া নহ'ল। তো এই অংগনবাদী কৰ্মী সহায়িকাসকল বা আশা কৰ্মীসকলক লৈ তেওঁলোকে কি কৰি আছে, তেওঁলোকৰ যি আপোনালোকৰ যি ইম'শ্যন সেইখিনিৰ লগত বহুত বেছি তেনেদৰে সেইখিনি কৰি থকা হৈছে যে আজি দিব কালি দিব এনেকুৱাখিনি লয়। এতিয়া শেহতীয়াকৈ আমি যদি চাওঁ, নিৰ্বাচনৰ কাৰ্যসূচীখিনি চলি আছে, নিৰ্বাচনৰ প্ৰচাৰ চলি আছে। গৌৰৱ ডাঙৰীয়া মন্তব্য কৰিছে যে আমাৰ চৰকাৰ আহিলে অংগনবাদী কৰ্মী সহায়িকাসকলৰ বা আশা কৰ্মীসকলৰ মাননি বৃদ্ধি কৰি দিয়া হ'ব। এতিয়া প্ৰকৃত কথাটো হ'ল কি, সকলোৱে ভাগে কয়। এতিয়া যিদৰে এককালীন দিয়াৰ কথা কৈছিলে বিজেপি চৰকাৰে, এককালীন দিয়াৰ ক্ষেত্ৰতো এতিয়া কোনো ধৰণৰ তেনেদৰে সিদ্ধান্ত গ্ৰহণ কৰা নহ'লে, সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰি কোনো ধৰণৰ আপোনালোকৰ কাৰ্যকৰী নহ'ল। আৰু এতিয়া আগন্তুক সময়ত চৰকাৰ আহিলে তেওঁলোকে কৈছে যে মাননি বৃদ্ধি বহুত বেছি কৰি দিয়া হ'ব। এতিয়া প্ৰকৃত কথাটো হ'ল কি, প্ৰথমতে কাৰ্যকৰী হ'ব লাগে। বহুত বেছি কথা কৈ লাভ নাই এই বিষয়টোৰ ওপৰত যে মাননি বৃদ্ধি কৰি দিয়া হ'ব, এককালীন দিয়া হ'ব। প্ৰকৃততে কি হ'ব লাগে, কাৰ্যকৰী হ'ব লাগে। আজি অংগনবাদী কৰ্মী সহায়িকাসকলে, আপোনালোকৰ কথা কৈছোঁ, আপোনালোকে এই যে আজি দীৰ্ঘদিনৰ পৰা আন্দোলন কৰি কিমানখিনি মাননি বৃদ্ধি হ'ল এইখিনিতো সকলোৱে দেখি আছে। আৰু সেইখিনি আজি ৰাষ্ট্ৰীয় পৰ্যায়তো সেইখিনি যি সদন আছে তাতো সেইখিনি উল্লেখ হৈছে যে অংগনবাদী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধি কৰি দিব লাগে। তো তথাপিতো তাৰ স্বত্তেও কোনো ধৰণৰ এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু এই যে মাননি বৃদ্ধি আজি এই এবছৰ দুবছৰ কথা নহয়, আজি বছৰ ধৰি আজি কিমান দিনৰ পৰা অংগনবাদী কৰ্মী সহায়িকাসকলে অৰ্থাৎ আপোনালোকে কাম কৰি আহিছে, এই বস্তুটোতো তেনেদৰে কোনো নেদেখা নহয়। তো সেইকাৰণে এই আগন্তুক 26 যিটো নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ প্ৰাকখনত বা এনেদৰে আমাৰ চৰকাৰ আহিলে বহুত বেছি বৃদ্ধি কৰি দিম, এইসকলৰ হেৰি কৰিম, তো এনেকুৱা ধৰণৰ বহুত বেছি বিশেষকৈ লাভ নাই। যেতিয়া নেকি যোন চৰকাৰে নহওক, চৰকাৰ গঠন হোৱাৰ পাছত এই অংগনবাদী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধি কৰি দিব, অৰ্থাৎ কাৰ্যকৰী হ'ব লাগিব, তেতিয়াহে সেইখিনি আমি মানি ল'ম যিকোনো প্ৰকাৰ। তো প্ৰকৃততে এককালীন এতিয়া যিটো দিয়া কথা আছিলে, এককালীনটো অতি সোনকালে দিব লাগে এইখিনি চৰকাৰ গঠন হোৱাৰ পাছতে। আৰু বেছিকৈ কথা কোৱাতকৈ কৰ্মী সহায়িকাসকলৰ, আশা কৰ্মীসকলৰ, ৰন্ধন কৰ্মীসকলৰ যিটো সমস্যা আছে প্ৰকৃততে সঁচাকৈ যদি এইসকলৰ ধৰি লওক এতিয়া যিটো সমস্যা আছে বুজি পাইছে, তেনেহ'লে চৰকাৰ গঠন হোৱাৰ পাছতে কোনোবাই তেনেদৰে তেওঁলোকৰ হৈ চিন্তা কৰক আপোনালোকৰ হৈ। তো প্ৰকৃত উদ্দেশ্য সেইটো। আৰু এই যি মাননি বৃদ্ধি প্ৰসংগটো উল্লেখ কৰি যিটো বৃদ্ধি কৰিম বুলি কৈছে, কৰাটো হয়। এতিয়া গৌৰৱ ডাঙৰীয়াই কৈছে যে আমি আশা অংগনবাদী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধি কৰি দিম। প্ৰকৃততে কথা এইটো ক'বলৈ গৈছোঁ, যোনে নহওক বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এককালীন যিটো দিম বুলি কৈছিলে, কাৰ্যকৰীটো হ'ব লাগে প্ৰকৃত কথা। আৰু এই যি অংগনবাদী কৰ্মী সহায়িকাসকলৰ সঞ্চালক মহোদয় আছে, তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষক জনাব লাগে প্ৰকৃততে এই অংগনবাদী কৰ্মী সহায়িকাসকলে কণ শিশু অৱস্থাৰ পৰাই প্ৰকৃততে সু নাগৰিক হিচাপে গঢ় দিয়াত তেওঁলোকে আগভাগ লৈ আছে। আৰু আজি যিটো অৱস্থা তেওঁলোকৰ আগন্তুক বিহু আহি আছে, তো প্ৰত্যেকটো ক্ষেত্ৰতে কিমানখিনি অৰ্থৰ প্ৰয়োজন, তো তেওঁলোকৰ এই একোখন ঘৰ কেনেদৰে ৰূপায়ণ কৰিব সেইটো বুজি পোৱা উচিত। আজি এজন জনপ্ৰতিনিধিয়ে তেওঁলোকৰ দৰমহা কিমান, তেওঁলোকে পেঞ্চন হিচাপে কিমান পায়, MLA এজন তেনেদৰে সেই অৱসৰ গ্ৰহণ কৰাৰ পাছত, অৰ্থাৎ তেওঁ যদি প্ৰতিনিধিত্ব নকৰি, পাৰ্টিত্ব লাভ নকৰি তাৰপিছত কিমানখিনি পায়, এজন চৰকাৰী চাকৰিয়ালৰ কৰ্মচাৰী দৰমহা কিমান, পেঞ্চন হিচাপে কিমান পায়। তো এইখিনি বুজি উঠাৰ উচিত। এনেই মিছামিছিকৈ ধৰি লওক বৃদ্ধি কৰি দিম, এককালীন দিম, এইখিনি কৈ লাভ নাই। অংগনবাদী কৰ্মী সহায়িকাসকলে হৈ চিন্তা কৰিব প্ৰয়োজন হ'ল। আৰু আগন্তুক সময়ত এতিয়া এই যি নিৰ্বাচন আহিছে, নিৰ্বাচনৰ প্ৰাকখনত এতিয়া এয়া নিৰ্বাচন পালেহিয়ে, বহুত বেছি এইটো ধৰি লওক আশা কৰিও লাভ নাই। আশা কৰিছিলোঁ সকলোৱে আমি যে অংগনবাদী কৰ্মী সহায়িকাসকলে এককালীনটো দিয়া হ'ব বা তেওঁলোকৰ বৃদ্ধি হ'ব, বৃদ্ধিটো হ'ল বাৰু, সেইখিনি কিমান হ'ল আৰু আমি সকলোৱে জানো। এতিয়া কথাটো হ'ল কি, নিৰ্বাচনৰ পিছত যদি এই অংগনবাদী কৰ্মী সহায়িকাসকলে প্ৰকৃততে তেওঁলোকৰ হৈ যদি সঁচাকৈ চিন্তা কৰিছে, যোন চৰকাৰে নহওক, যিয়ে নহওক, যেনেদৰে নহওক, অংগনবাদী কৰ্মী সহায়িকা এককালীন হওক বা এই যি কৰ্মী সহায়িকাসকলৰ দৰমহা হওক, আশা কৰ্মীসকলে যি যেনেদৰে দিয়া কথা কৈছে, সকলোখিনি যাতে কাৰ্যকৰী অতি সোনকালে হয়, সমস্যাবোৰ দূৰ হয়, সেইটোৱে সকলোৱে বিচাৰিছে।
তো কথাৰে নহয় কামেৰে কৰি সকলোৱে দেখুৱাব লাগে তো এইখিনিয়ে আছিলে কথাটো প্ৰকৃততে হয় নহয় কাৰণ কেলে কিমান কষ্ট দুখ কষ্টৰ মাজেৰে পাৰ কৰিছে সেইখিনি আৰু বিশেষকৈ বহলা কৰাৰ প্ৰয়োজন নাই যদি প্ৰকৃততে কোনোবাই তেনেদৰে বুজি পাইছে যে সঁচাকৈ কষ্টৰ মাজেৰে দিন পাৰ কৰিছে তেনেহ'লে নিশ্চয় এই কৰ্মী সহায়িকাসকলে চিন্তা কৰাৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে পায়